ৰাজ্যৰ 10খন চাহ বাগিচা ব্যক্তিগতকৰণ প্ৰসংগ বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা চাহ জনগোষ্ঠীয় নেতা প্ৰাক্তন মন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এন্ড্ৰু উইলৰ 10খন চাহ বাগিচা ব্যক্তিগতকৰণৰ প্ৰস্তুতি চলোৱা হৈছে বিজেপি চৰকাৰৰ শেহতীয়া এই সিদ্ধান্তৰ ব্যাপক প্ৰতিক্ৰিয়া হৈছে ৰাজ্যত 10খন চাহ বাগিচাৰ মাজত আছে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ 2খন টিংখাং চাহ বাগিচা আৰু ৰাজগড় চাহ বাগিচা যিকোনো মুহূৰ্তত বিক্ৰী যাব পাৰে বৃহৎ বণিক গোষ্ঠীৰ হাতত এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাৰ এয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক আৰু নিৰাশজনক কথা ওচৰতে এইটো ৰাজগড় বাগান এন্ড্ৰয়লৰ হয় ওচৰতে কৰগনি বাগান আছে সৰজনী বাগান আছে নীলমণি বাগান আছে অন্যান্য কোম্পানীৰ বাগানবিলাক আছে তেওঁলোকে কিয় হুচাৰুৰূপে চলাব পাৰিছে গভৰ্ণমেণ্ট নেতা দিন বাগান হৈ এই বাগানটো কিয় হুচাৰুৰূপে চলাব পৰা নাই তেওঁলোকে আচলতে এইটো পৰিকল্পিত এটা চক্ৰান্ত হয় এইটো আদানী আম্বানীৰ নিচিনা ব্যৱসায় বণিক গোষ্ঠীক বিক্ৰী কৰাৰ এটা পৰিকল্পনা চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আছাৰ কেন্দ্ৰীয় উপসভাপতি ৰুস্তম কুজুৰৰ মতে এনে সিদ্ধান্ত চাহ বাগিচাৰ শ্ৰমিকে কেতিয়াও মানি নলয় এই সিদ্ধান্তৰ জৰিয়তে চৰকাৰৰ আচল অৱস্থা কেনে সেয়া উদঙাই দিছে ব্যক্তিগত খণ্ডলে তেখেতসকলে মানে দি দিব বিচাৰিছে এইটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় এখন চৰকাৰী প্ৰপাৰ্টি হয় এইটো এটা যিটো এটা কোম্পানী চলি আছে সেইটোকে মেৰামতি কৰি ভালকে চলাব লাগে উল্লেখ্য যে এন্ড্ৰু উইলৰ অধীনৰ অন্য বাগিচাৰ দৰে টিংখাং আৰু ৰাজগড় চাহ বাগিচাও চৰম সংকটত ভুগি আহিছে বাগিচাৰ শ্ৰমিকক দিব পৰা নাই মজুৰি দিব পৰা নাই ৰেচন টিংখাঙৰ পৰা ত্ৰিদীপ ভট্টাচাৰ্যৰ ৰিপৰ্ট DY365